ছাৰক বিদায় সম্বৰ্ধনা জনাইছে। নমস্কাৰ। চিন্তামণিকা মধ্যমীয়া বিদ্যালয়ৰ পৰা শ্ৰীযুত মুকুল আহমেদে অৱসৰ গ্ৰহণ কৰিলে। তেখেতৰ যিখিনি আধাৰৰ কাম সেইখিনি মই যিমান পাৰোঁ কৰিবলৈ চেষ্টা চলাম। গতিকে এই ক্ষেত্ৰত পৰিচালনা সমিতি আৰু মাতৃগোট আৰু সদাশয় ৰাইজৰ মোৰ সহায় লাগিব আৰু তেখেতেও পৰামৰ্শ দিয়া পৰামৰ্শ যাতে মই সদায় পাই থাকোঁ, ইয়াকে মই কামনা কৰিছোঁ। 1987 চনৰ নৱেম্বৰ মাহত থানামুখ গড়কলীয়া মধ্য ইংৰাজী বিদ্যালয়ত অস্থায়ী পদত শিক্ষকতা জীৱন আৰম্ভ কৰিলোঁ। 1988 চনৰ ছেপ্টেম্বৰ 6 তাৰিখে এই বৰ্তমানৰ চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয় সহকাৰী শিক্ষক হিচাপে মই চাকৰিত যোগদান কৰিলোঁ। যোগদান কৰি তেতিয়াৰ দিনৰ পৰা মই 88 চনৰ পৰা যেতিয়া শিক্ষকতা জীৱন কটাম বুলি ভাবিলোঁ বা শিক্ষক হিচাপে নিজকে নিয়োজিত কৰিলোঁ, তেতিয়াৰ পৰা এটা দূৰত আছিল যে ছাত্ৰ ছাত্ৰীসকলক মই কেনেধৰণে মোৰ সামৰ্থ্য অনুসৰি মই কেনেধৰণে শিক্ষা দিব পাৰোঁ। শিক্ষা বুলি কওঁতে মই অকল পাঠদানৰ কথা কোৱা নাই, সকলো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ মই আগবঢ়াই নিব পাৰোঁ তাৰ বাবে মই সেইদিনাৰ পৰা ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিছিলোঁ যাতে মোৰ শাৰীৰিক মানসিক সকলো দিশতে ভগৱানে মোক আগবঢ়াই নিব। তেতিয়াহে মই যি উদ্দেশ্য লৈছোঁ সেই উদ্দেশ্যত সফল হ'ব পাৰিম বুলি মই ভাবিছিলোঁ। আৰু নিশ্চয় মোক ভগৱানে আশীৰ্বাদ কৰিলে, ৰাইজে আশীৰ্বাদ কৰিলে। সেইমতে মই সুদীৰ্ঘ প্ৰায় 38 বছৰ কাল নিয়াৰিকৈ মই ভাবিছোঁ কাৰ্যকাল শেষ কৰিলোঁ বুলি ভাবিছোঁ। গতিকে যাতে অনুষ্ঠানৰ খাতিৰত অনুষ্ঠানটো যে দুপত দুপে উঠি যায়, মোৰ সেইটোৱে পণ আছিল আৰু সেইমতে মই আজি নিশ্চয় এইখিনি দেখিবলৈ পাই আনন্দিত হৈছোঁ। আৰু সেইকাৰণে মোক আজি ৰাইজে ইমান মৰমে, ইমান আদৰে, ইমান শ্ৰদ্ধা জনাইছে, তাৰ বাবে মই সকলো অঞ্চলবাসী তথা সমগ্ৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম।